এয়া আমাৰ মৰমৰ শিল্পী ললিত চন্দ্ৰ ৰাভা। তেখেতৰ মাটিৰে বিভিন্ন বাদ্য তেওঁ নিৰ্মাণ কৰে। খুব ভাল লাগিছে। আৰু এইখিনিতে আমাৰ সম্বৰ্ধনা অনুষ্ঠানত দুই এষাৰ ক'বৰ কাৰণে আমি তাৰাণীচৰণ নিবাৰীক দুই এষাৰ, আমাৰ সময় নাই, তথাপিও দুই এষাৰ সৰুকৈ ক'বলৈ অনুৰোধ কৰিছোঁ তেখেতৰ অনুভৱখিনি। শ্ৰদ্ধেয় আজিৰ এই অনুষ্ঠানটো যি সকলে মহান ব্যক্তিসকলে গঢ়ি ধৰিছে, তেওঁলোকৰ ওচৰত মোৰ অত্যন্ত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানত আজি মই যিভাৱে সন্মানিত হৈছোঁ, মই এনেকুৱা প্ৰতিষ্ঠান বা এনেকুৱা এটা অনুষ্ঠান মই ক'তো পোৱা নাই। আজি মই জীৱনত মোৰ এটা ডাঙৰ এটা ইতিহাস, এইটো চিৰজীৱনৰ কাৰণে মোৰ কাৰণে এটা সদায় অন্তৰত মোৰ এটা জাগৃত হৈ থাকিব আৰু মই সুখ অনুভৱ কৰি থাকিম। গতিকে এইখন অনুষ্ঠান প্ৰতিষ্ঠানত যিসকলে অংশগ্ৰহণ কৰি এনেকুৱা মহান সেৱা আগবঢ়াই আছে, সকলোকে মই মোৰ অন্তৰৰ শ্ৰদ্ধা মই যাচিছোঁ। আৰু আজিৰ এই সভাত যিসকলে ইয়াত অংশগ্ৰহণ কৰিছে, যিসকল শিল্পীয়ে অংশগ্ৰহণ কৰিছে, সকলেও আৰু উন্নতৰ পথত আগবাঢ়ি যাওক, তেওঁলোকৰ ভৱিষ্যত জীৱন সুখময় হওক, এইখিনি কামনা কৰিছোঁ। আৰু এই সংগঠনটো দীৰ্ঘজীৱী হওক, এইখিনি কামনা কৰিছোঁ। গতিকে মই বিশেষ ক'ব নোখোজোঁ, কাৰণ মই ভাষণ দিবৰ কাৰণে মই অহা নাই, সময়খিনিও আমি আগবঢ়াই লৈ গৈছোঁ। গতিকে আমাৰ এইখিনিয়ে আশা কৰিছোঁ যে আমাৰ ইয়াত যিমানবিলাক জনগোষ্ঠীৰ মানুহবিলাক ইয়াত আহিছে, সেই জনগোষ্ঠীয় মানুহখিনিৰ মই সকলোকে চিনিব নোৱাৰিলেও মই সকলো জনজাতিকেই জনগোষ্ঠীকেই মই শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। আৰু আপোনাসকলকো সকলোকে সন্মান কৰি মোৰ এই চমু বক্তব্যখিনি সামৰিছোঁ। জয় হিন্দ। এতিয়া আমি ললিত চন্দ্ৰ ৰাভাৰ দুই এষাৰ সৰু একদম চমুকৈ শুনিম। ইয়াত আহি পোৱা ৰাইজ আৰু এই অনুষ্ঠানত আমাৰ মুমিন ৰাভাৰ এই অনুষ্ঠানত আমাক মাতছে। মোৰ ক'ব লগা একোৱেই নাই, মই এনেকুৱা ভাষণ দিয়া মোৰ অভ্যাস নাই। যি হওক মই দুই এষাৰ ক'ম। মই ইয়াত আহি এইবিলাক সমৰ্থন পাই মই যি একেবাৰে আকাশত থকা নিচিনা, উৰাই দিয়া নিচিনা মোৰ মনটো উজ্জ্বল লাগিছে। সেইকাৰণে মই এই অনুষ্ঠানটো যাতে আৰু ভালে ভালে চলি থাকে, সেইকাৰণে মই আশা কৰি মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। ধন্যবাদ। আমি এই সম্বৰ্ধনা অনুষ্ঠানটো আমি
সামৰণি মাৰিম আৰু অলপ পিছতে আকৌ আমাৰ বঁটা বিতৰণি এৱাৰ্ড ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আছে আৰু এনেদৰে অলপ সময়ৰ কাৰণে আমাৰ বিশিষ্ট চিত্ৰশিল্পীসকলক আমি এৱাৰ্ড ঘোষণা কৰিছোঁ আমাৰ এথনিক আৰ্টিষ্ট ছ'চাইটিৰ তৰফৰ পৰা গতিকে তেখেতসকলক আমি সামান্য উপহাৰ দিম অলপ পিছত আমি এই অনুষ্ঠানটো এই ধাউলি কলেজে এই সম্বৰ্ধনাটো প্ৰদান কৰিছে আমাৰ অসমৰ 3জন শিল্পীলে আৰু ধাউলি কলেজৰ এই সম্বৰ্ধনা অনুষ্ঠানটো এইখিনিতে আমি সামৰণি মাৰিছোঁ।